বাকী আমাৰ চব ৰেডি হৈ গ'ল। আজি আমাৰ লাষ্ট ভিডিঅ' এইকেইদিন আমি শ্বিলঙত কৰিলোঁ। আজি লাষ্ট এটা সৰু ছিকুৱেঞ্চ এটা আছে, অলপ পাৰ্টি ছিকুৱেঞ্চ এটা, তাৰ কাৰণে এইবোৰ কৰা হৈছে। নমস্কাৰ, আমাৰ এটি ধুনীয়া গীত আজি অন্তিম দিনা শ্বুটিং চলি আছে। 5 দিনমান কৰিলোঁ শ্বুটিং। শেষৰ দিন আজি আমি দিচাং ৰিজৰ্টত নাইট ছিকুৱেঞ্চ কৰি আছোঁ। ডিৰেকশ্যন ইমানিলে কৰিছে সুন্দৰকৈ আমাৰ, আৰু কেমেৰাৰ মানুহ এতিয়া কেমেৰাই কৰি আছে আমাৰ মুন্না বিৰাজ। বাকী মিউজিক চিউজিকৰ কথা কোৱা। গীতটি মিউজিক কৰিছে মোৰ মৰমৰ ভাতৃ ধ্ৰুৱ ঠাকুৰীয়া বৰ সুন্দৰকৈ কৰিছে। ধ্ৰুৱ আছে, ধুনীয়া ডান্স কৰি গ'ল, এতিয়া ডেন্সো কৰি আছে ধুনীয়াকৈ। গানটো বৰ সুন্দৰ গান, কথা মই নিজে কৰিছোঁ। আৰু নতুন জনাৰ এটা মিউজিক ইডিএম, এইটো ভালকৈ ক'ব ধ্ৰুৱে। অসমত এটা নতুনকৈ চলি আছে, আশা কৰোঁ আপোনালোকে ভাল পাব। আমাৰ কাষ্টত আছে অপৰাজিতা লস্কৰ। অপৰাজিতা বৰ সুন্দৰকৈ ভিডিঅ'ত অভিনয় কৰিছে, লগতে ময়ো অকণমান কৰিবলৈ চেষ্টা কৰিছোঁ। এটা টিম ৱৰ্ক দিগন্ততে মিক্স কৰা নাই, কৰিবহে। ভাল হৈছে বাৰু, আমাৰ গোটেইখন এইবিলাক চলি আছে, কিবা কিবি ওলমি আছে, গোটেই লাইট চাইট ধুনীয়াকৈ হ'ব। এতিয়া নাচিব চবেই, আৰু আশা কৰোঁ আপোনালোকে আদৰি ল'ব। বহুত ভাল লাগিছে, কিন্তু গা বেয়া, আজি উইক লাগিছে, সেইটো কাৰণে অলপমান পানী খাই ORS খাই আছোঁ আৰু পানী খাই আছোঁ। বহুত ভাল লাগিছে, নাচিম অলপ পিছত। কেনেকুৱা লাগিছে? বঢ়িয়া, মজা লাগিছে। আমাৰ ষ্টিল লৈছে ৰূপমে, তাৰপিছতে মেকিং ভিডিঅ' বনাই আছে ইও। মেকিংটো কেতিয়া চাবলৈ পাম জানো? হ'বগৈ নে মেকিংটো সোনকালে? ঠিক আছে, অ'কে, থেংক ইউ। এইটো ছেট আমাৰ লাইট পৰি পূৰা হোৱা নাই, লাইটিংটো কৰিছোঁ, এতিয়া আমাৰ চিনি লাইটখিনি অফ হৈ আছে।